Hello everyone, welcome to Learn with Kriti. আজি মই বহুত দিনৰ মূৰত নতুন এটা ভিডিও লৈ আহিছো। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আজি মই প্ৰথমটো প্ৰশ্ন দিয়া হৈছে বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অপচন নম্বৰ এ দিয়া হৈছে অনিৰুদ্ধ, বি দিয়া হৈছে শ্ৰীকৃষ্ণ, চি দিয়া হৈছে শিৱ আৰু ডি দিয়া হৈছে বলৰাম। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব। নেক্সট ডিস্কভাৰী অফ আছাম কিতাপখনৰ ৰচক কোন? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি জৱাহৰলাল নেহেৰু, চি সতীশ চন্দ্ৰ কাকতি, ডি হেমচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি সতীশ চন্দ্ৰ কাকতি। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰ প্ৰশ্নত দিয়া হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি জৱাহৰলাল নেহেৰু, চি সতীশ চন্দ্ৰ কাকতি, ডি হেমচন্দ্ৰ গোস্বামী। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক। আৰু যিসকলে বিএড দিম বুলি ভাবিছে তেওঁলোকে কমেণ্ট কৰিখিনি নিশ্চয় জনাব, কিয়নো কম্পিটিটিভ এক্সাম চিলেবাছ কেনেকুৱা আহিব আৰু তাৰ লগতে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব মই আপোনালোকক নিশ্চয় ভিডিঅ' দিম। নেক্সট সতীসাধনী কোন বংশৰ আছিল? এ বৰ্মন বংশ, বি পাল বংশ, চি দানৱ বংশ, ডি চুতীয়া বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চুতীয়া বংশ। নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1885। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল। তাৰ পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰ প্ৰশ্নতে যোৱাৰ আগতে যিসকল নতুনকৈ এই চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট অৰুণাচলৰ ৰাজধানী কি? এ কহিমা, বি ইটানগৰ, চি শ্বিলং, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ। ইয়াৰে পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? এ 1969 চনত, বি 1869 চনত, চি 1857 চনত আৰু ডি 1769 চনত। ইয়াতো চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1769 চনত। মোৱামৰীয়া বিদ্ৰোহটো হৈছিলে 1769 চনত। ইয়াৰে পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? এ বিশ্বসিংহ, বি নৰনাৰায়ণ, চি প্ৰতাপ সিংহ, ডি চুহুংমুং। ইয়াতো চাৰিটা অপশ্যন দিয়া হৈছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিশ্বসিংহ। নেক্সট ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল? এ 1850, বি 1832, চি 1857 আৰু ডি দিয়া হৈছে 1830। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1832। ভোটদানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে? আৰ্টিকল 321, আৰ্টিকল 325, আৰ্টিকল 326, আৰ্টিকল 345। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আৰ্টিকল 326। ভোটদানৰ অধিকাৰ আৰ্টিকল 326ত উল্লেখ কৰা হৈছে। টোকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত? এ যোৰহাট, বি গোলাঘাট, চি শোণিতপুৰ, ডি মৰিগাঁও। ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যোৰহাট। টোকলাই চাহ গৱেষণা কেন্দ্ৰটো যোৰহাট জিলাত অৱস্থিত। ইয়াৰে পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে আমলখি আৰু নেমু টেঙাত কি ভিটামিন থাকে? এইবিলাক আপোনালোকে ভিটামিনৰ বিষয়ে ভালদৰে চাব, কিয়নো ভিটামিনৰ প্ৰশ্নবিলাক যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায়। ইয়াৰ এ দিয়া হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভিটামিন চি। ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? এ সৰোজিনী নাইডু, বি আনোৱাৰা টাইমুৰ, চি নলিনীৱালা দেৱী, ডি কল্পনা চাওলা। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কল্পনা চাওলা। লক্ষ্মীনাথ বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? এ জোনাকী, বি উদ্দীপন, চি বাঁহী, ডি ওপৰৰ এটাও নহয়।
ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাঁহী। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত? এ আহমেদাবাদ, বি গুৱাহাটী, চি হায়দৰাবাদ, ডি ওপৰৰ এটাও নহয়। ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আহমেদাবাদত অৱস্থিত। ইয়াৰ পাছৰটো দিয়া হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰ কি? এ পাটনা, বি হাৰাৰে, চি শ্বিলং, ডি ওপৰৰ এটাও নহয়। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। নেক্সট, আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? এ চুহুংমুং, বি গদাধৰ সিংহ, চি পুৰন্দৰ সিং, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পুৰন্দৰ সিং। আহোম সাম্ৰাজ্যৰ শেষ ৰজাজন আছিল পুৰন্দৰ সিং। নেক্সট প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? এ গোপীনাথ বৰদলৈ, বি আনোৱাৰা তাইমুৰ, চি আকবৰ হাইদৰী, বি বিষ্ণুৰাম মেধি। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বিষ্ণুৰাম মেধি। নেক্সট, শিক্ষাৰ অধিকাৰৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ লগত জড়িত? 21A, বি 12, চি 15, ডি 13B। ইয়াতো চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 21A। ই শিক্ষাৰ অধিকাৰ সংবিধানৰ লগত জড়িত হৈ আছে, অনুচ্ছেদৰ লগত জড়িত হৈ আছে। অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? যোৰহাট, গুৱাহাটী, গোলাঘাট, ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গুৱাহাটী। অসম ৰাজ্যিক চিৰিয়াখানাখন গুৱাহাটীত অৱস্থিত। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে, আৰু এইবিলাক প্ৰশ্ন সকলো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, লগতে BEd এণ্ট্ৰেন্স যিসকলে দিবলৈ ইচ্ছুক সেইসকলৰ বাবেও অতি প্ৰয়োজনীয় হয়। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? এ অবুজ বেদনা, বি জয়মতী, চি মইনা, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অবুজ বেদনা। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? এ হেমকোষ, বি আধুনিক অসমীয়া অভিধান, চি চন্দ্ৰকান্ত অভিধান, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি চন্দ্ৰকান্ত অভিধান। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? এ 1826 চনত, বি 1857 চনত, চি 1876 চনত, ডি 1858 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1858 চনত। নেক্সট, ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? এ ৰাষ্ট্ৰপতি, বি মুখ্যমন্ত্ৰী, চি প্ৰধানমন্ত্ৰী, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি। অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? অপশ্যন নম্বৰ এ হেমচন্দ্ৰ গোস্বামী, বি ফণী শৰ্মা, চি ৰাধা গোবিন্দ বৰুৱা, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি কোৱা হয়। আজিৰ কাৰণে ইমানেই। নেক্সট ভিডিঅ'ত আৰু কিছুমান কথা আপোনাৰ লগত আলোচনা কৰিম, যিটো অতি গুৰুত্বপূৰ্ণ হয়। সেয়েহে আপোনালোকে যিসকল নতুনকৈ আহিছে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।